বহু দিনৰ মূৰত এইদৰে পাকঘৰৰ পৰা ভিডিঅ' এটা বনাবলৈ লৈছোঁ। দালিৰ কাৰণে কাটি লৈছোঁ অমিতা আৰু কচু, আৰু এইখিনি ভাজিৰ কাৰণে কাটিছোঁ আলু, বন্ধাকবি, ৰঙালাও আৰু লগতে দি দিম বিলাহী। আৰু এইদৰে মিক্স চব্জিকণ খাই মোৰ কিন্তু বৰ ভাল লাগে দেই। আৰু এতিয়া মোৰ এইদৰে পাচলিখিনি কাটি লোৱা হৈ গ'ল, আৰু প্ৰথমতে দালিখিনি বহাব বিচাৰিছোঁ। দালিখিনিৰ কাৰণে বস্তুখিনি দি মেলি এইখিনি পাতি দিওঁ। তাৰপিছতে বনাম এইফালে ভাজিখিনি, মানে মিক্স ভাজিখিনি। এইফালে তেল অকণ দি পিঁয়াজ, আদা, নহৰু আৰু এইফালে পাঁচফোৰণ অকণমান দি এইখিনি অকণমান লৰাই পেলাই ভাজিখিনি আনদিনা মই যেনেকৈ বনাওঁ তেনেকৈ বনাইছোঁ। ৰঙালাওৰ লগত আজি বেলেগ চব্জি মিক্স কৰিছোঁ, কাৰণ ৰঙালাওৰ মিঠাটোৰ সৈতে মানে ভাত খাবলৈ মই বহুত বেয়া পাওঁ, কাৰণ ৰঙালাওটো মোৰ কাৰণে বহুত বেয়া লগা এটা পাচলি। কিছুমানৰ কিন্তু বহুত ভাল পায় ৰঙালাওটো এই মিঠাটোৰে খাবলৈ, কিন্তু মানে ৰঙালাও মিঠাটো নাইকিয়া হোৱাকৈ কিবাকিবি পাচলি মিক্স কৰি ভাতকেইটা খাইহে মই ভাল পাওঁ, নহ'লে মানে ৰঙালাওটো খাব নোৱাৰোঁ। আৰু যদি ৰঙালাওটো সুদাকৈ খাওঁ তেতিয়াহ'লে মানে টেঙা চেপি একদম ৰঙালাও মানে মিঠাটো নোহোৱা হৈ যাব লাগিব, তেতিয়াহে পাৰিম। আজি মোৰ ভাল লগা ধৰণে চব্জিকণ বনাই লোৱাৰ পিছতে ভাত খাবলৈ অকণমান সময় আছে, সেইকাৰণে এইফালে ভাবিছোঁ মচি মেলি লওঁ পাকঘৰটো, অকণমান কামখিনি আজৰি হৈ থাকে। কিন্তু কি হয় জানেনে, পাকঘৰৰ ওপৰটো মচাৰ পিছত মই আকৌ তলৰখিনি মচিব লগা হয়। তাৰমানে ওপৰখিনি মচোঁতে যে এই তলত আকৌ চিটিকনি পৰে, এইখিনি আকৌ মচিব লাগিব। আৰু এইখিনি পাচলিও কাটি ৰাখিছোঁ, এইখিনি কাইলৈৰ কাৰণে, নহ'লে যে আকৌ দেৰিও হয় নহয় ওলাই মেলি যাবলৈ। আৰু তাৰপিছতে এয়া মোৰ ভাল লগা ধৰণে চব্জিকণেৰে ভাতকেইটা খাবলৈ লৈছোঁ। আহিছোঁ দেই আজিলৈ, আকৌ লগ পাম।